যোৱা প্ৰায় 4 মাহ ধৰি অসম মেঘালয় যি কনফ্লিক্ট চলি আছে তাৰ ফলত আমাৰ অসমৰ বহুত লেবাৰ আছে, ব্যৱসায়িক আছে, সেইবোৰ মেঘালয় যাব পৰা নাই। মেঘালয়ৰ পৰা কিছুমান কেঁচা মাল যি কেঁচা সামগ্ৰী আছে সেইবোৰ আনিব পৰা নাই আমাৰ অসমত। তাৰ কাৰণে আমাৰ এই অসম আৰু মেঘালয় দুয়ো ৰাজ্যৰ মানুহৰ মাজত এটা বহুত সমস্যাৰ সন্মুখীন হৈ আছে। সেইকাৰণে তাৰ পৰিপ্ৰেক্ষিতত যোৱা সপ্তাহত আমছুৱে আন্দোলন কৰিলে। আন্দোলন কৰি অৰ্থনৈতিক অৱৰোধৰ হাক দিলে। তাৰ ফলত কেইদিন ধৰি অৰ্থনৈতিক অৱৰোধ পালন কৰি আছে। যোৱাকালিও দেখা পাইছোঁ মানকাছাৰ বজাৰ সম্পূৰ্ণৰূপে বন্ধ কৰিছে। আজি আমি আলোচনা কৰিম, আমাৰ ষ্টুডিঅ'ত আছে আমাৰ দক্ষিণ অসমৰ মানকাছাৰ জিলাৰ ব্যৱসায় আৰু শ্ৰমিক সন্থাৰ সাধাৰণ সম্পাদক মনিৰুজ্জামান মণি ডাঙৰীয়া। তেখেতৰ পৰা আমি জানিব বিচাৰিম যে আপোনালোকৰ সংগঠনৰ তৰফৰ পৰা আপোনালোকে কি এই যি অৱৰোধ ঘোষণা কৰিছে এইটো সমৰ্থন কৰিছে নে নাই? হয়, প্ৰথমতে এম নিউজক আমি ধন্যবাদ জনাইছোঁ আৰু নমস্কাৰ। ক'ব বিচাৰিছোঁ যে এই ঘটনাটো ঘটিল যোৱা 9 জানুৱাৰী তাৰিখত, আৰু ঘটনাটো ঘটিল 9 জানুৱাৰী তাৰিখত, আৰু 9 জানুৱাৰীৰ ৰাতিৰ পৰাই আমাৰ শ্ৰমিক, আমাৰ ব্যৱসায়িকসকল মেঘালয়ৰ বিভিন্ন জেগাত তেওঁলোকে কৰ্মৰত আছিল। তেখেতসকলৰ টেলিফোনত আমি যোগাযোগ কৰি কৰি তেখেতসকলক মেঘালয়ৰ প্ৰশাসন, মেঘালয়ৰ কিছু NGO, লেবাৰ অৰ্গেনাইজেশ্যন, তেখেতসকলৰ সহযোগিতাত আমি সেইদিনা আমি মানুহবিলাকক ৰেস্কিউ কৰি আনিলোঁ, উদ্ধাৰ কৰি আনিলোঁ। আমি সম্পূৰ্ণভাৱে আমি দায়িত্ব লৈছিলোঁ, আমাৰ জিলাখনৰ প্ৰশাসনে লৈছিল। আৰু আমি এইটোও ক'ব বিচাৰিম যে এই জিলাখনৰ বিভিন্ন পলিটিকেল লিডাৰসকলেও কৰিছে, নকৰা নহয়। তো লগতে আমি ক'ব বিচাৰিছোঁ যে এই ঘটনাটো যে ঘটিছে টোটেল মেঘালয়ৰ জুৰিছডিকশ্যনৰ ভিতৰত, আৰু গাৰো সম্প্ৰদায়ৰ এজন ব্যক্তিক অনাগাৰো সম্প্ৰদায়ৰ এচামে মাৰপিট কৰিছে। এই ঘটনাটোক কেন্দ্ৰ কৰি এটা মানে বেলেগ ধৰণৰ পৰিৱেশ গঢ়ি উঠিছে। আমি সেইদিনাৰ পৰাই আমি জড়িত। আমি তাৰ কেইবাদিন পিছতে আমি আমাৰ জিলা প্ৰশাসনক আমি মেমৰেণ্ডাম দিলোঁ। আমি জিলা প্ৰশাসনৰ জৰিয়তে আমি অসমৰ CM, মেঘালয়ৰ CMক দিলোঁ। আৰু এনেকুৱা এটা পৰিৱেশ হোৱাৰ পিছত তথাপিও সমস্যা সমাধানৰ ফালে নোযোৱাৰ কাৰণে আমি আমাৰ DC অফিচত আমি আমাৰ DC সাহেবক আমি এপিল কৰিলোঁ যে এটা আপোনালোকে ইয়াৰ চিনিয়ৰ চিটিজেন্স, ইয়াৰ বিভিন্ন পলিটিকেল লিডাৰসকলৰ লগত আপুনি এপাক বহক, এই সমস্যা সমাধান কৰিব লাগিব। কিয়নো এই জিলাখন এনেকুৱা জিলা, যি জিলাটো অসম ভাৰতবৰ্ষৰ অবিচ্ছেদ অংগ মেঘালয়, সেই মেঘালয়ৰ লগত সংলগ্ন, আৰু আনপিনে বাংলাদেশ, আৰু একপিনে ব্ৰহ্মপুত্ৰ নদী। এই সৰু জেগাখিনি সম্পূৰ্ণভাৱে মেঘালয়ৰ লগত সংস্পৰ্শ কৰি কৰ্মসংস্থান কৰি খোৱা এটা পৰিৱেশ। তো এই কথাটোৰ ক্ষেত্ৰত জিলা DC মহোদয়ে তেখেতে মাতিছিল। তো লগতে এইটো ক'ব বিচাৰিছোঁ যে মাতাৰ পিছত তেখেতে 7 দিন সময় দিছিল। 7 দিনত তেখেতে পৰিৱেশ সলভ কৰিব নোৱাৰাৰ কাৰণে আমি আমাৰ নেতৃত্বত আমি এই জিলাখনৰ বিভিন্ন পলিটিকেল লিডাৰ, বিভিন্ন অৰ্গেনাইজেশ্যন, ASU, গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ সকলোকে আমি মাতি আমি আলোচনা বিলোচনাৰ মাজেৰে আমি ডেপুটেশ্যন দিছোঁ। ডেপুটেশ্যনত আমি আল্টিমেটাম দিছিলোঁ যে এসপ্তাহৰ ভিতৰত যদি সমস্যা সমাধান নহয় তেতিয়াহ'লে কিন্তু আমি এটা বেপৰুৱা আন্দোলন গঢ়ি তুলিম। আৰু বেপৰুৱা আন্দোলন গঢ়ি তুলিবৰ হকে আমি গোৱালপাৰা গৈছোঁ, লক্ষীপুৰ গৈছোঁ, কমিটি গঠন কৰিছোঁ। আৰু গোৱালপাৰাত ASUৰ লগত আপোনাৰ কি বুলি কয় গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ লগত, BJPৰ কৰ্মীসকলৰ লগত, AGPৰ কৰ্মীসকলৰ লগত, আৰু ব্যৱসায়ীসকলৰ লগত বৈঠক কৰি তেওঁলোকৰ জৰিয়তে গোৱালপাৰা জিলাত আমি মেমৰেণ্ডাম দিয়াইছোঁ। এইখিনিতে এটা কথা, আপুনিও যে ক'লে যে আন্দোলন কৰিবলৈ আপোনালোকে মানে হকিয়াই দিছিলে যে আন্দোলন কৰিম বুলি, মানে আন্দোলনটো কি সমাধানৰ এটা মূল ৰাস্তা? মই এই কথাটো ক'ব বিচাৰিছোঁ যে প্ৰথমৰ পৰা আমি এটা খতিয়ান দিব বিচাৰিছোঁ আপোনালোকৰ মিডিয়াৰ যোগেদি। কৰাৰ পিছত আমি মানে কি পৰিৱেশ আহিল এই কথাটো আমি ক'ব বিচাৰিছোঁ আপোনালোকক। আজি সেইখিনি কৰাৰ পিছত আমাৰ ইতিমধ্যে এটা কি পৰিৱেশ আহিল যে পৰিৱেশ খাম কাটিল, যা মেঘালয় প্ৰশাসনৰ ফালৰ পৰা এটা ছিগনেল আহিল
আমপাতি বজাৰ কৰিব পাৰিব। আমপাতি বজাৰ কৰাৰ কাৰণে এটা সুযোগ দিলে। আৰু আনপিনে কি হ'ল, মানে বিভিন্ন জিলাৰ মেঘালয়ৰ বিভিন্ন জিলাৰ অন্যান্য সৰু সুৰা বজাৰত যাবৰ এটা পৰিৱেশ লাহে লাহে গঢ়ি তুলিল। শ্ৰমিকসকলক ইতিমধ্যে ষ্টাৰ্টেই কৰিল, মানে অলপ নৰ্মেল হৈছে, মোটামুটি ভাল নৰ্মেল হ'ল, মোটামুটি হ'ল। আৰু সেইটো আমাৰ আলোচনা বিলোচনাৰ জৰিয়তে। তেতিয়াহ'লে আমি আৰু আন্দোলন কৰিবৰ কিছু থল নাথাকে। কিন্তু আকৌ এনেকুৱা এটা পৰিৱেশ ঘটিল, মানুহবিলাক সোমাই যোৱাৰ লগে লগে চিবিনাঙত এনেকুৱা এটা ঘটিল, তেওঁলোকৰ মেঘালয়ৰ ইলেকশ্যনক কেন্দ্ৰ কৰি মেঘালয়ৰ ভিতৰতে গাৰো অনাগাৰো সম্প্ৰদায়ৰ মাজত এটা ব্যাপক বেয়া পৰিৱেশ গঢ়ি উঠে। যি বেয়া পৰিৱেশ গঢ়ি উঠাৰ ফলত আকৌ আমি মানুহবিলাকক আমাৰ ফালৰ পৰা কিন্তু আমি ৰেস্কিউ কৰি আনিছো। এইটো আপোনালোকৰ বিভিন্ন মিডিয়াৰ যোগেদি এই নিউজবিলাক কিন্তু আহিছিল। এইটোতো সম্পূৰ্ণ মানে মেঘালয়ৰে গাৰো আৰু অনাগাৰৰ মাজত আছিল এই সমস্যাটো। সেই সময়তো কিন্তু আমি সম্পূৰ্ণভাৱে দিনে ৰাতি একাকাৰ কৰি আমি এই আমাৰ শ্ৰমিক আৰু ব্যৱসায়ীসকলৰ দায়িত্ব লৈ আমি মানুহবিলাকক উদ্ধাৰ কৰি আনিছিলো। আনাৰ পিছত আকৌ আমি এনেকুৱা এটা উত্তপ্ত পৰিৱেশৰ সময়ত আমি কোনো আন্দোলন কৰাটো ঠিক নহ'ব বুলি ভাবি আমি অকণমান স্থগিত কৰিলো, যে এনেকুৱা মানে এটা পৰিৱেশত, জ্বলন্ত পৰিৱেশত আমি কিবা এটা বেলেগ কৰাটো ঠিক নহ'ব কৈ। তো ঠিক আজি চাওক, আপোনালোকক ক'ব বিচাৰিছো, যেতিয়া চিবিনাঙৰ সমস্যা সমাধান হ'ল, হোৱা নাই, এতিয়াও হোৱা নাই, মোটামুটি এটা কোল্ড পৰিৱেশ আহিল, ঠিক এনেকুৱা সময়ত আমি আকৌ কুচকাৱাজ ষ্টাৰ্ট কৰিছো। কুচকাৱাজ ষ্টাৰ্ট কৰিলো। তেতিয়াৰ সময়ত SP আছিল মিলি ছাৰৰ লগত আমি এটা ভাল সংস্পৰ্শৰ জৰিয়তে আমি এটা অৰ্থনৈতিক অৱৰোধতে যাবৰ চিন্তা কৰিছিলো। কাৰণ যিহেতু চিবিনাঙত ঘটনাটো আমাৰ মানুহ কৰা নাই, তেওঁলোকৰ জুৰিডিকশ্যনত কৰিল। এই কথাবিলাক তেখেতসকলৰ প্ৰশাসনে বুজিব লাগিব, আমাৰ মানুহ কি দুখ কৰিল। আজি ভাৰতবৰ্ষৰ অবিচ্ছেদ্য অংগ আমি মানুহবিলাকক যাব লাগিব। ট্ৰেডিশ্যনেল ৰিলেশ্যন মেঘালয় আৰু আমাৰ অসমৰ মানুহৰ এই ৰিলেশ্যনটো কিয় কাৰ্ট আপ হ'ব, নষ্ট হ'ব। আপোনালোকৰ পলিটিকেল প্ৰব্লেম আপোনালোকে ছল্ভ কৰক, কিন্তু আমাৰ মানুহ জীয়াটো ভুগিব লাগে কিয় হ'ব? এইকাৰণে আমি অৰ্থনৈতিক অৱৰোধৰ এটা ফালে যাবলৈ ওলাইছিলো। এনেকুৱা ঠিক মুহূৰ্তত SP ডাঙৰীয়া ট্ৰান্সফাৰ হ'ল। হোৱাৰ লগে লগে নতুন এজন SP আহিল, তেওঁ চাম ডেকা। এই তেখেতক কথাটো ভালকে নুবুজোৱাকে আমাৰ প্ৰশাসনক আমাৰ আন্দোলনৰ পজিটিভ নেগেটিভটো বুজাব লাগিব। নুবুজোৱাকে আমি কিন্তু কোনো কিছু কৰিব নোৱাৰি। ঠিক এনেকুৱা অৱস্থাৰ ভিতৰত তেখেতৰ লগত আমাৰ এটা কমিউনিকেশ্যন কৰি পৰিৱেশটো গঢ়ি তোলাৰ সময় এটা লাগিল। আৰু যদিও হ'ল, আলোচনা বিলোচনা হ'ল, তাৰপিছত তেখেতৰ লগত আমাৰ এটা আণ্ডাৰষ্টেণ্ডিঙত কিবা এটা কৰিবৰ এটা পৰিৱেশ গঢ়ি তোলাৰ মুহূৰ্ততে তেখেতৰ আকৌ ট্ৰান্সফাৰ হৈ গ'ল। ঠিক আকৌ ট্ৰান্সফাৰ হোৱাৰ পিছত এতিয়া এনেকুৱা অৱস্থাত আকৌ আমাৰ অসমত ইলেকশ্যন, এই পৰিৱেশৰ মাজতে আমি অৰ্থনৈতিক অৱৰোধৰ চিন্তা কৰিব নোৱাৰা হ'লো। এই অৱস্থাৰ ভিতৰতে আকৌ দেখা গ'ল, আপোনালোকে জানে যে আমছু যোৱা 4 দিন ধৰি অৰ্থনৈতিক অৱৰোধ ষ্টাৰ্ট কৰিছে অনিৰ্দিষ্ট কাললৈ। তাৰ কেইবাদিন আগৰ পৰা আমাৰ লগত এটা বুজাবুজিমূলক আলোচনাৰ জৰিয়তে আমাৰ ইয়াৰ শ্ৰমিক সন্থা আৰু মেঘালয়ৰ শ্ৰমিক সন্থা আৰু বিভিন্ন NGOৰ লগত বুজাবুজিৰ মাজেৰে আমাৰ অসমৰ মানুহবিলাকক যোৱাৰ এটা পৰিৱেশ গঢ়ি উঠিল। বহুত শ্ৰমিক ষ্টিল কাম কৰি আছে, মেঘালয়ত ষ্টিল কাম কৰি আছে। আজি এনেকুৱা অৱস্থাত ৰাতাৰাতি হঠাৎকে কোনোদিন এটা এই ঘটনাক কেন্দ্ৰ কৰি আমি ভালকে না মিডিয়াত কিবা এটা দেখিলো, কোনো এটা কিবা কৰিল দেখিলো, একো নেদেখাকৈ আজি হঠাৎকে তেওঁলোকে এটা ডেমনষ্ট্ৰেশ্যন দি লগে লগে সেইদিনাৰ পৰা অনিৰ্দিষ্টকাল অৰ্থনৈতিক অৱৰোধ কৰা, এইটো এটা অগণতান্ত্ৰিক। 2 নম্বৰ হৈছে যে তেখেতসকলে যিবিলাক কথা লিখিছে, ইটো লৈ মেঘালয়ত ইছ্যু হৈ আছে। যিটো ক'ব বিচাৰিছো, আছু যেনেকুৱা এটা খিলঞ্জীয়া সংগঠন, জাতীয় সংগঠন, ঠিক GSU হৈছে মেঘালয়ৰ এটা জাতীয় সংগঠন। এই মেঘালয়ৰ জাতীয় সংগঠন GSU আৰু আছু একেটা বস্তু। আমাৰ আন্দোলনৰ লগত আমাৰ অসমত আছু আমাৰ লগত জড়িত হৈ আছে, আমাৰ ব্যৱসায় সন্থাৰ লগত। ঠিক GSUৰ লগতো আমাৰ বিভিন্ন সময়ত কথা বাৰ্তা হৈ আছে। কিন্তু এনেকুৱা অৱস্থাত এখেতসকলে GSUৰ নামত গুণ্ডাগিৰি নচলিব ইত্যাদি কথাবিলাক কোৱাটো আন্দোলনৰ বিপক্ষীয় এটা ৰিজাল্ট অহাৰ সম্ভাৱনা আমি দেখা পাইছো। 10% ডিছকাউণ্টত আপোনাৰ প্ৰয়োজনীয় যিকোনো ঔষধ ক্ৰয় কৰিব পাৰিব হাটচিঙিমাৰী ছুপাৰ মাৰ্কেটৰ আনচাৰী মেডিটেকত।
প্ৰতিদিন সন্ধিয়া 5 বজাৰ পৰা 8 বজালৈ MD মেডিচিন স্পেচিয়েলিষ্ট ডাক্তৰ শবনম জুলেখাৰ পৰা চিকিৎসা সেৱা ল'ব পাৰিব আনচাৰী মেডিটেকত। আগতীয়াকৈ নামভৰ্তিৰ বাবে যোগাযোগ কৰক 7019946015 নম্বৰত। হাটশিঙিমাৰী স্কলাৰ্ছ একাডেমীত নৱম আৰু একাদশ শ্ৰেণীৰ বাবে নামভৰ্তি চলি আছে। 90% বা তাতকৈ অধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীৰ বাবে নামভৰ্তি আৰু মন্থলি ফি সম্পূৰ্ণ বিনামূলীয়া। 85% নম্বৰ লাভ কৰা শিক্ষাৰ্থীৰ নামভৰ্তি সম্পূৰ্ণ বিনামূলীয়া। 80% নম্বৰ লাভ কৰা শিক্ষাৰ্থীৰ নামভৰ্তিত 50% ৰেহাই। অধিক তথ্যৰ বাবে এতিয়াই যোগাযোগ কৰক 9957062965 অথবা 9394644166। সীমিত আসন, দেৰি নকৰিব। গতিকে আমি ক'ব বিচাৰিছো যে আমি থিৰাং কৰিছিলো যে কাউণ্টিং 4 তাৰিখ শেষ হোৱাৰ পিছত আমি এটা ভাল এটা পৰিৱেশ লৈ ইতিমধ্যে এটা কোৰ পৰিৱেশ হৈ আছে। শ্ৰমিকসকলে যাব পাৰে, আইডেণ্টিফাইড ভালকে অসমত দিব পাৰিলে যাব পাৰে, আৰু ব্যৱসায়িকসকল যিবিলাক আছে তেওঁলোকে বজাৰত ডাইৰেক্ট আজি গোটেইখিনি গ'লে সোমাই গ'লে বজাৰ কৰিব নোৱাৰিব, কাৰণ তেওঁলোকে যি দোকান কেইটাত বজাৰ কৰিছিল সেই দোকানৰ জেগাখিনি আজিৰ দিনত নাই। এটা চেণ্টিমেণ্টেল হৈ তেওঁলোকৰ কমিউনিটিয়ে, গাৰো কমিউনিটিৰ মানুহে এই বজাৰ জেগাখিনি দখল কৰি লৈছে। গতিকে সেই জেগাখিনি ৰেস্কিউ কৰি এটা পৰিৱেশ গঢ়ি তোলাৰ এটা সময় সাপেক্ষৰ প্ৰয়োজনীয়তা আছে। এই কথাখিনিত সেইফালৰ NGO বিলাকে আমাৰ লগত কথা পাতি থকা অৱস্থাত আমাক নমতাকৈ, আমাৰ লগত এটা আলোচনা বিলোচনা নকৰাকে তেওঁলোকে হঠাৎকে এটা ছাত্ৰ সংগঠন এনেকৈ বন দি বেলেগ ছাত্ৰ সংগঠনৰ ওপৰত বোকা ছটিয়া কৰা কথাবিলাক কোৱাত আমাৰ এই ভৱিষ্যতৰ যিটো শান্তি পৰিৱেশ ঘূৰাই অনাৰ যি মানে ব্যৱস্থাপনা, তাত এটা বিঘিনি ঘটা যেন আমি দেখা পাইছো। আমি দেখি আহিছো আপোনালোকে, অৰ্থাৎ আপোনাৰ সংগঠনত প্ৰথমৰ পৰাই যেতিয়া মানে ফাৰ্ষ্ট যিদিনা কাজিয়াটো আৰম্ভ হ'ল সেইদিনাৰ পৰা আপোনালোকে লাগি আছে। ভিতৰুৱা অঞ্চলৰ যিসকল আমাৰ অসমৰ লেবাৰ তাতে ফচি আছিল, সিহঁতক মানে উদ্ধাৰ কৰি আনিছিলে, সিহঁতৰ লগত আলোচনা কৰি তাতে গৈ লৈ আনিছিলে। কিন্তু আমছুৱে যে আন্দোলনটো কৰিলে, এই অৰ্থনৈতিক অৱৰোধত যে ঘোষণা কৰিলে, সেই বিষয়ে কি আপোনালোকৰ লগত অলপ মানে আলোচনা কৰিছিল নে নাই? নাই, আমাৰ লগত আমাৰ কেন্দ্ৰীয় আমাৰ যিটো জিলা সমিতি, এই জিলা সমিতিৰ লগত কোনো আলোচনা বিলোচনা নাই। আলোচনা বিলোচনা নকৰাকে অকল আমছু এটা ছাত্ৰ সংগঠন ইয়াত নহয়, ইয়াতে বিভিন্ন ছাত্ৰ সংগঠন আছে, তেওঁলোককো এটা মাতিব লাগিছিল, যিহেতু এই সমস্যাটো এই অঞ্চলৰ সকলৰ ঘৰে ঘৰে। আজি আমাৰ আন্দোলনত আপোনালোকে দেখা পাইছে অল পলিটিকেল লিডাৰ্ছ বিলাকে আমাৰ আন্দোলনত আহে, কাৰণ আমাৰ জিলা মজদুৰ সন্থা আৰু ব্যৱসায়িক সুৰক্ষা সন্থা, যি দুটা সন্থাৰ সাধাৰণ সম্পাদক মই। আজি এইটো নতুনকে নহয়, আমাৰ এই সন্থা পৰীক্ষিত সন্থা, যি সন্থা 2009 চনত 2006ত এই সমস্যা ঘটিছিল। এই সমস্যা ঘটাৰ কাৰণে আমি অৰ্থনৈতিক অৱৰোধ দিছিলো। আমাৰ নেতৃত্বত এই জিলাৰ সকলো পলিটিকেল পাৰ্টি আমাৰ লগত এক ছাতিৰ লগত আহিছিল, আৰু মেঘালয়ৰ জিলা প্ৰশাসন আমাৰ হাটশিঙিমাৰীত আহি আলোচনা বিলোচনাৰ বিনিময়ত সমস্যা সমাধান কৰি গৈছে। আৰু 2009 চনতো এনে সেম ঘটনা ঘটিছিল লেবাৰক কেন্দ্ৰ কৰি। সেই সমস্যাও কিন্তু আমাৰ এই দুটা সংগঠনে সমাধান কৰিছিল। ইয়াৰ ব্যতীত কোনো সংগঠন এটা নাই যি সংগঠনে এই সমস্যা সমাধান আমাৰ দক্ষিণ চালমানকাছৰ জিলা সেইটো সময়তে ক'লে যে আপোনালোকে 2006 চনত এবাৰ হৈছিল, 2009 চনত এবাৰ হৈছিল। এই সমস্যাটো সমাধান কৰিবলৈ তেতিয়া কিমান টাইম লাগিছিল, কিমান সময়? আমাৰ সময় লাগিছিল 10ৰ পৰা এটা সময়ত লাগিছিল 10 দিন, আৰু এটা সময়ত লাগিছিল 15 দিন, মানে 10-15 দিনৰ ভিতৰত সমস্যা সমাধান কৰিছিল দুটা চনত। কিন্তু যোৱা যে এইবাৰ যিটো ঘটনা হ'ল, যোৱা প্ৰায় 4 মাহ ধৰি যে এই সমস্যা হৈ আছে, এনেকা কিছুমান মানুহক লগ পাইছো যিসকলে মেঘালয়ৰ ওপৰত নিৰ্ভৰশীল। সিহঁতৰ নিজৰ অৰ্থাৎ সন্তানক স্কুলত যে দিব, প্ৰাইভেট স্কুল, আজিকালি বেছিভাগ ল'ৰা ছোৱালী প্ৰাইভেট স্কুলতে পঢ়ায়, প্ৰাইভেট স্কুলত মাচুল দিব, সেই টকা নাই, সিহঁতে প্ৰাইভেট স্কুলৰ পৰা আনি চৰকাৰী স্কুলত দিছে। কিছুমানে পঢ়া শুনা বাদ দি নিজৰ সন্তানক আকৌ কোনোবা দোকানত লগাই দিছে। এনেধৰণৰ পৰিৱেশ সৃষ্টি হৈছে। চ' আপোনালোকে 4 মাহ কিয় সময় ল'লে? 4 মাহ আগতে ক'লে যে 10 দিন বা 15 দিনত ঠিক কৰিছিলে, এইবেলি 4 মাহ পাৰ হৈ গ'ল, তাৰ পিছতো আপোনালোকে কোনো ধৰণৰ মই মোৰ আগৰ কথাখিনি কিছুমান কৈছো, আৰু এইবেলি 4 মাহ লগাৰ কাৰণটো মই অকমান খালি চমুকে ক'ব বিচাৰিছো। সেই সময়ত আছিল এটা বিশেষ NGOৰ সমস্যা এটাবাৰ, আৰু এটাবাৰ আছিল টেৰৰিষ্ট প্ৰব্লেমৰ।
আৰু কমন পাব্লিক আছিল, মেঘালয়ৰ কমন পাব্লিক আৰু আমাৰ কমন পাব্লিকে কিন্তু ডিসপুট নাছিল। ওকে 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 কিন্তু যেতিয়া কমন পাব্লিক ডিসপুট হৈ যায়, সেই সমস্যাটো সমাধান কৰিবৰ কাৰণে ছমাহ এবছৰ লগা হৈ যায়। আৰু যেহেতু এইবেলি সমস্যাটো হৈছে কমন পাব্লিকৰ ব্ৰেইন ৱাশ কৰা গৈছে, কমন পাব্লিকৰ ব্ৰেইন ৱাশ কৰি এটা কমিউনেল ক্লেশ তৈরি কৰাৰ এটা পৰিৱেশ সৃষ্টি হৈছে, এটা ঘটনাক কেন্দ্ৰ কৰি, আৰু যি ঘটনাবিলাক আমাৰ অসমৰ নহয়, টোটেলি মেঘালয়ৰ। আৰু গতিকে আমি এই সমস্যাখিনি সমাধান কৰাত এটা টাইম লগা হৈছে। তাৰ মানে আপুনি যিটো ক'ব বিচাৰিছে যে যিটো অৰ্থনৈতিক অৱৰোধ চলাই আছে সেইটোত আপুনি মানে সমৰ্থন কৰা নাই? আজি চাওক, মই সমৰ্থন কৰা নাই কথাটো কোৱাৰ আগতে মই এটা কথা ক'ব বিচাৰিছো যে তেওঁলোকে আমাৰ লগত ষ্টাডি কৰিল হয়, যদি আমি কিবা কাম কৰিব পৰা নাই বুলি ভাবিছে, আমাৰ লগত আলোচনা বিলোচনা কৰিবৰ প্ৰয়োজনীয়তা তেওঁলোকৰ আছিল। আৰু তেওঁলোকে আলোচনা কৰি যদি তেওঁলোকে আমাকো পতিয়ন দিয়াব পাৰিল হয়, আমি যিমানখিনি কৰিছো তাতে আমি পজিটিভ ৰিজাল্ট পাই আছো, নোপোৱা নহয়। শ্ৰমিকসকলে অলৰেডি গৈ আছে, ব্যৱসায়িকসকলে ব্যৱসায় কৰিবৰ কাৰণে যাব পৰা নাই ভালকে। কাৰণটো হৈছে আপোনালোকক ক'লো যে প্ৰতিটো বজাৰৰ জেগাখিনি দখল হৈছে, সেই লোকেল মানুহবিলাকক মানে আঁতৰাই দি এই মানুহবিলাকক বহাই দিয়াত এটা সমস্যা আছে। কিন্তু মেঘালয়ৰ যি সংগঠনবোৰ আছে, NGOবোৰ আছে, সিহঁতেতো এটা কথা ক্লিয়াৰলি কৈ আছে যে সিহঁতৰ মতে যে বাহিৰৰ পৰা মানুহ আহি আমাৰ ইয়াত ব্যৱসায় কৰিব, আমি এইটো নিবিচাৰো। আমাৰ যি থলুৱা মানুহ আছে সেইবোৰক আমি গুৰুত্ব দিব লাগে, সেইকাৰণে সিহঁতে যাব দিয়া নাই। এই বিষয়ে আপুনি মানে কি ভাবে? আজি মই আপোনালোকক ক'ব বিচাৰিছো যে এটা ষ্টেটত ভেৰাইটিজ টাইপ অফ NGO থাকে। আজি তাতে কিছুমান NGO এই আপুনি কোৱাৰ দৰে কোৱা কথাটো মিছা নহয়, আৰু এছাম NGO আছে যি NGO বিলাকৰ নাম মই ক'ব বিচৰা নাই ষ্টুডিঅ'ত। তেওঁলোকে কিন্তু আমাৰ লগত একমত যে আজি হিষ্টৰিকেল ৰিলেশ্যন বিটুইন মানকাছৰ এণ্ড মেঘালয়, তো এই ৰিলেশ্যনটো কেতিয়াও ভাঙা নাযাব, আৰু ভাঙিব বিচাৰিলেও নহ'বগৈ। আমি যিমানে অৰ্থনৈতিক অৱৰোধ নকৰো কিয়, তেওঁলোকে যিমানে এন্ট্ৰি নকৰক কিয়, তেওঁলোকৰ বস্তু বাহিনী আমাৰ ইয়াতে যেনেবাকৈ হওক আহিব এটা মধ্যভোগীৰ জৰিয়তে, আৰু এটা মধ্যভোগীৰ জৰিয়তে আমাৰ বস্তুবিলাক যাবই। যেনেকে আজিও গৈ আছে, এতিয়াও গৈ আছে। বন্ধ দিছে, অৱৰোধ কৰিছে, কিন্তু তলে তলে মানুহ তাতে লৈ গৈ আছে। কাৰণ যোৱাটো এইটো স্বাভাৱিক, কাৰণ নাখায় কেনেকে এইটো মৰিব নোৱাৰে, এইটো চলি থাকিব। মানুহে লকডাউনতো লৈ গৈছে, আৰু এইটোতো নৰ্মেল অৱৰোধ হয়। তো ইয়াতে এটা কথা হৈছে কি যে কমন মানুহ, সাধাৰণ মানুহৰ সমস্যাৰ সৃষ্টি এটা হৈছে। সাধাৰণ মানুহৰ সমস্যা আমাৰ অসমতো হৈছে, মেঘালয়তো হৈছে। মেঘালয় যেনেকা ক'ব গ'লে টুৰিষ্ট হাবত পৰিণত হৈ গৈছিল, কিন্তু আজিকালি যেতিয়া এইবোৰ নিউজ কিবা কিবি ওলাই, মানুহে আহিবলৈ ভয় কৰে। হয়, তো আমি এটা কথাই আমি আপোনালোকৰ মিডিয়াৰ যোগেদি ক'ব বিচাৰিছো যে প্ৰতিটো সংগঠনৰ নিজাববীয়াকৈ তেওঁলোকৰ নিজস্ব চিন্তা চৰ্চাত তেওঁলোকে কিবা কৰিবৰ ৰাইট আছে। আমি বিচাৰিম যাতে হিতে বিপৰীতে নাযায়, এনেকুৱা কাম আপোনালোকে নকৰক যিটো কৰিলে জনসাধাৰণৰ জীৱন জীৱিকাৰ ক্ষেত্ৰত যাতে কোনো বিঘিনি নঘটে। এই এপিলটো মই আন্দোলনকাৰীসকলক ক'ব বিচাৰিম। অসম আৰু মেঘালয়ৰ যিটো এটা মানে ৰিলেশ্যন চলি আছে, আমাৰ অসমৰ পৰা কেঁচা কি কয় চব্জি শাক পাচলিবোৰ মেঘালয়ত যায়, এইটো আমাৰ মানুহৰ জীৱিকাৰ এটা উপায়। তাৰপিছত মেঘালয়ৰ পৰা যিবোৰ তামোল, কেঁচা তামোল আহে, আৰু বহুত কিবা কিবি কাজু আহে, এইবোৰ যে আমাৰ ইয়াত বহুত বিজনেছমেন মানুহবোৰ বাচি আছে। আৰু এই যি কাৰখানাবোৰ আছে তাতে বহুত মানুহ শ্ৰমিকে বাচি আছে। এইবোৰ আমাৰ অঞ্চলৰ বিশেষকে বেছিভাগ মানুহ মেঘালয়ৰ ওপৰত নিৰ্ভৰশীল। চ' আমিও বিচাৰো যে এই সমস্যাটো যিমান সোনকালে সম্ভৱ যাতে সমাধান হয়। কিন্তু এই ক্ষেত্ৰত আপোনালোকে কিবা আৰু চিন্তা ভাৱনা কৰিছে নেকি, কিবা ষ্টেপ লোৱাৰ, যে সিহঁতৰ লগত বহি আলোচনাত মিলিত হোৱা ধৰণৰ? আজি চাওক, এটা কথা হৈছে কি, এইটো এনেকুৱা এটা আমি ক'ব বিচাৰিছো যে আমছুৱে যিদিনাখন ইয়াতে ধৰ্ণা দিয়ে, ব্যৱসায়িকসকলেও ভাবি আছিল যে জিলা ব্যৱসায়িক সন্থা আৰু শ্ৰমিক সন্থা ইয়াত সম্পূৰ্ণভাৱে জড়িত আছে। আমি কিন্তু এই আন্দোলন সংক্ৰান্তে একোই নাজানো, আমাৰ লগত কোনো আলোচনাই নাই। তো আমি হঠাৎকে সিদিনাখন জিলা সদৰ ঠাইত আহি উপস্থিত হোৱাত ৰাইজ একগোট হৈছে, ৰাইজে আমাক সুধি আছে যে আপোনালোকে আহক, আপোনালোকে আন্দোলন মাতি আপোনাৰ আঁতৰি আছে কিয়? মানে সাধাৰণ ৰাইজে এইটো ভাবিছে যে আমিও ইনভলভ হৈ আছো, মানে আপোনালোকে টোটেলি আঁতৰি আছে। আঁতৰি থকাৰ কাৰণো আছে, আমি নাজানোৱে বস্তুটো কি ইন্টেনশনত হৈ আছে। তো তেওঁলোকে যে এনেকুৱা পৰিৱেশটো গঢ়ি তুলিল,
এই তোলা মানে গঢ়ি তুলি এইটো মানে মই ক'ব বিচৰা নাই যে আমাৰ আন্দোলনক হাইজেক কৰিছে, সেইটো ক'ব বিচৰা নাই। তেওঁলোকে তেওঁলোকৰ ফালৰ পৰা কৰক, আৰু আমি আমাৰ ফালৰ পৰাও আমি চেষ্টা চিন্তা এতিয়াও অব্যাহত আছে, থাকিব। আমি আলোচনা বিলোচনা এটা লাইনত কৰি আছো। মানে আপোনালোকে আলোচনাৰ মাধ্যমত হয়, আমি চলাইছে আৰু সিহঁতে আন্দোলনৰ হয়। কাৰণটো হৈছে কি, ইংলিছত এটা কথা আছে, এন আই ফৰ এন আই that makes the whole world blind. এটা চকুৰ বিনিময়ত এটা চকু গলে গোটেই বিশ্ব এটা দিন অন্ধকাৰ হৈ যাব। আজি চাওক, সাধাৰণ মেঘালয়ৰ কমন পিপলছৰ লগত আমাৰ প্ৰতি এটা ভাল মানে বেয়া ভাৱ গঢ়ি উঠিছে। এই কমন পিপলৰ লগত ফাইট দিবলৈ গৈ তেওঁলোকৰ পেটৰ খোৰাক বন্ধ কৰাটো এক প্ৰকাৰৰ তেওঁলোকৰ লগত হিংসাহে কৰা হ'ব। গতিকে সেইটো নকৰাকৈ আমি সাধাৰণতে আমি আলোচনাৰ মাৰফতে কৰিব বিচৰা চিন্তা চৰ্চা আমাৰ আছে। আৰু সৰ্বশেষ এটা ধান্দা আমাৰো আছিল যে সকলো আলোচনাৰ শেষত যদি সমাধান নহয়গৈ, তেতিয়াহ'লে আমি পৰীক্ষিত, আমি দুবাৰকৈ ইয়াতে আনিছো। কোনো সংগঠনে ক'ব নোৱাৰিব এই জিলাত দুবাৰকৈ সমস্যা সমাধান কৰিছে মেঘালয়ৰ সমস্যা। তথাপি আমাৰ জিলা সদৰৰ মজমজিয়াত কোনোবা সংগঠনে 2 দিন ধৰ্ণা দি পিছত আকৌ এই আমপাতি গৈ বহিছে, পিছত আকৌ তুৰাত গৈ বহিছে। আমি কিন্তু বহা নাই। আমাৰ ওচৰত আহি তেওঁলোকে বহি আলোচনাত সন্মানে সমাধান হৈছে আৰু ৰিলেশ্যনো মজবুত আছিল আমাৰ লগত। হয়, আমিও বিচাৰো যে যিমান সোনকালে সম্ভৱ আপোনালোকে আলোচনাৰ মাধ্যমত আমচুৰ পন্থা লৈছে, আপোনালোকে আপোনাৰ ৰাস্তাত গৈ হয়তো আলোচনাৰ মাধ্যমত যিমান সোনকালে সম্ভৱ এই যে অসম মেঘালয়ৰ যিটো সমস্যা, এইটো যিমান সোনকালে সম্ভৱ আপোনালোকে চেষ্টা কৰক। আমিও চেষ্টা কৰিম আমাৰ ষ্টুডিঅ'ত যদি মাতিব পাৰো, মেঘালয়ৰ যি GSU আছে, GSUৰ সভাপতি হওক, সাধাৰণ সম্পাদক হওক, সিহঁতৰ লগতো আমি মাতি আনিবলৈ চেষ্টা কৰিম। আৰু যি NGO আছে মেঘালয়ত, যিসকল NGO আছে সিহঁতৰ লগত আমিও চেষ্টা কৰিম। আৰু আপোনালোকে চেষ্টা কৰক যাতে অতি সোনকালে এইটো সমাধান হয়।